ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি এপ্ৰিল মাহৰ 2 তাৰিখ আজি বাৰ হ'ব বুধবাৰ আজি অসমীয়া চত মাহৰ 18 তাৰিখ আজি বিশেষ দিনটোলৈ আগবাঢ়িছোঁ আজি তিথি হ'ব শুক্লা পঞ্চমী তিথি আজি নক্ষত্ৰ হ'ব কৃতিকা নক্ষত্ৰ আজি যোগ হ'ব প্ৰীতি যোগ আজি কৰণ হ'ব ববকৰণ আজিৰ জন্ম ৰাশি হ'ব বৃষ ৰাশি আজিৰ জন্মত বৃষ ৰাশি ক্ষুদ্ৰবন মতান্তৰে বৈশ্যবন দেৱাৰীগণ মৰণত দ্বীপদোষ আজি যোগিনী দক্ষিণত আজি সূৰ্য উদয় হ'ব 5:17 সূৰ্যাস্ত সম হ'ব 5:37 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আহকচোন আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ দিনটো শুভ হওক আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ বেছিভাগ সময় সামাজিক আৰু ধৰ্মীয় কাৰ্যসূচীত কটাব বুলি কৈছে বিশ্বাসযোগ্য ব্যক্তিৰ পৰামৰ্শ আৰু সহায়ত আপোনালোকৰ যিকোনো ব্যক্তিগত সমস্যাৰ সমাধান হ'ব পাৰে অবিবাহিত বিশেষকৈ মানুহৰ বিবাহ সম্পৰ্কীয় কোনো বিষয়ৰ সমাধান হ'লে পৰিয়ালত সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব যিকোনো ঠাইতে কথা কওঁতে শিষ্টাচাৰ বজাই ৰখাটো গুৰুত্বপূৰ্ণ কাৰণ ইয়াৰ বাবে কিছুমান সম্পৰ্ক নষ্ট হ'ব পাৰে বজাৰ কৰাৰ আদিৰ সময়ত অপ্ৰয়োজনীয় খৰচৰ পৰা আঁতৰি থাকক কোনো বিতৰ্কিত পৰিস্থিতিৰ সৃষ্টি হ'লে খং নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ ব্যৱসায়ত নতুন পৰিৱৰ্তন আনিব আৰু সেইবোৰৰো লাভজনক হ'ব বুলি কৈছে আজি লেনদেনসমূহ কিছুমান ক্ষেত্ৰত পিছুৱাই দিয়ক সম্পত্তিৰ সম্পৰ্কৰ বিষয়ত কাগজ পত্ৰ অতি সাৱধানে কৰক বুলি কৈছে চাকৰিত একেলগে বহুতো সমস্যাৰ সৃষ্টি হ'ব পাৰে কামবোৰ আপোনালোকৰ হৈ উঠিব কিন্তু ধৈৰ্যৰে কৰক আজি আপোনালোকৰ জীৱন সংগীৰ সৈতে ভৱিষ্যতৰ পৰিকল্পনাৰ বিষয়ে ইতিবাচক কথা বতৰা হ'ব পাৰে কিন্তু ঘৰত বাহিৰৰ মানুহৰ বিশেষকৈ হস্তক্ষেপ কৰিবলৈ নিদিব বেলেগক আপোনালোকে নিজৰ ঘৰখনত সোমাবলৈ নিদিব বিসংগতি পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে আজি এই সময়খিনিত দিনটোৰ প্ৰথম ভাগত বদ হজম ভোক কমি যোৱাৰ দৰে সমস্যা হ'ব পাৰে এই সময়ত লঘু আৰু সহজে হজম হোৱা খাদ্য খোৱাটো প্ৰয়োজন আছে বুলি কৈছে বিনিয়োগ সম্পৰ্কৰ বিষয়ত কাম কৰা হ'ব আৰু ইয়াৰ পৰা আপুনি সম্পূৰ্ণ লাভৱান হ'ব বুলি কৈছে কিছুদিন ধৰি চলি থকা বিশেষকৈ কিছুমান কামত সমস্যা হ'ব পাৰে চলি থকা অস্থিৰতাৰ পৰা সকাহ পাব লগতে আপোনালোকৰ পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ অভিজ্ঞতা বা তেওঁলোকৰ বিশেষকৈ জ্ঞান তেওঁলোকৰ পদ প্ৰদৰ্শনে বিশেষকৈ আপোনালোকক বহুত বেছি সহায় কৰিব বা পৰামৰ্শক অনুসৰণ কৰক বুলি কৈছে শিশুৰ লগত জড়িত যিকোনো পৰিকল্পনা ৰূপায়ণৰ বাবে এই সময়খিনি ভাল বুলি কৈছে কোনো বিষয়ক লৈ ওচৰ চুবুৰীয়া বা বন্ধু বান্ধৱীৰ লগত তৰ্কৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে লগতে বজাৰ কৰাৰ সময়ত আপোনালোকৰ বাজেটৰ কথা কিন্তু মনত ৰাখিব লাগিব আয় আৰু খৰচৰ মাজত ভাৰসাম্য ৰক্ষা কৰিব লাগিব বুলি কৈছে যুৱক যুৱতীসকলে কোনো ধৰণৰ ৰিস্ক লোৱাৰ পৰা বিৰত থাকিব লাগে লোকচানৰ সম্ভাৱনা আছে ব্যৱসায় দিনটোৰ শেষৰ দলত বুদ্ধিমান আৰু বিশ্বসনীয়তাৰে লোৱাৰ সিদ্ধান্ত সম্পূৰ্ণ লাভ পাব বুলি কৈছে আপুনি লাভ কৰিবলৈ সক্ষম হ'ব কিন্তু কোনো অচিনাকি ব্যক্তিক চিন্তা নকৰাকৈ বিশ্বাস নকৰিব ইয়াত প্ৰবঞ্চনা হ'ব পাৰে বুলি কৈছে কাৰ্যালয় বিষয়ৰ সৈতে সুসম্পৰ্ক গঢ় লৈ উঠিব আপোনালোকৰ জীৱনসংগী আৰু পৰিয়ালৰ সদস্যৰ সৈতে সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাব একেলগে বহি কথা পাতিলে সম্পৰ্কত মধুৰতা আহিব গেছ আৰু এচিডিটিৰ দৰে সমস্যা আপোনালোকক অশান্তি দিব পাৰে দৈনন্দিন কাম কাজ আৰু খাদ্যভাস সংগঠিত কৰি ৰাখক ভাল এটা প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 নতুনকৈ যদি আপোনালোকে প্ৰথমবাৰৰ বাবে যিসকলে আমাৰ চেনেলটো আজি চাইছে সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব তেতিয়া প্ৰতিদিনে আপোনালোকে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে লাভ কৰি থাকিবলৈ সক্ষম হ'ব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ দিনটো শুভ হওক মহাদেৱৰ কৃপাত আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় বৃষ ৰাশি আজি আপোনালোকৰ যিকোনো সমস্যা বিশেষকৈ সমাধান হ'ব যাৰ বাবে আপুনি দীৰ্ঘদিন ধৰি চেষ্টা কৰি আছিল সমাধান হ'ব পাৰে কোনো ঘনিষ্ঠ আত্মীয়ৰ লগত যদি কিবা এটা বিভাজন চলি আছে তেন্তে আজি শান্তিপূৰ্ণভাৱে কোনো জ্যেষ্ঠ লোকৰ মধ্যস্থতাৰ সমাধান হ'ব পাৰে আৰু দিনটো আনন্দৰে পাৰ হ'ব শক্তিশালী আৰু ফিট হৈ থাকক এলাহ আৰু খঙৰ বাবে ইতিমধ্যে কৰা কামবোৰ নষ্ট হ'ব পাৰে কিছুমান মানুহে আপোনালোকক ঈৰ্ষা কৰিব কিন্তু ইয়াৰ ফলত আপোনালোকৰ কোনো ক্ষতি নহ'ব বুদ্ধিমান ৰূপে টকা পইচা খৰচ কৰক ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে ব্যৱসায়ত এই সময়ত ব্যৱসায়ত যি সিদ্ধান্ত লয় বিশেষকৈ উপযুক্ত ফলাফল পাব কিন্তু একে সময়তে কৰ্মৰ যি ব্যৱস্থাত কিছু উন্নতি অনাৰ প্ৰয়োজন আছে দূৰৱৰ্তী যোগাযোগৰ জৰিয়তে এটা ডাঙৰ কথা আপোনালোকৰ বিশেষকৈ বা ডাঙৰ কিছুমান কাম হ'ব বুলি আশা কৰা হৈছে নিয়োজিত লোকসকলে নিজৰ চাকৰিত সফলতা অৰ্জন কৰিব স্বামী স্ত্ৰীৰ মাজত যি সম্পৰ্ক মধুৰ সম্পৰ্ক থাকিব বুজাবুজি থাকিব বন্ধু বান্ধৱীক লগ পালে দিনটোৰ প্ৰথম ভাগত অধিক সুখদায়ক হৈ পৰিব বুলি কৈছে খাদ্যভাসৰ প্ৰতি একেবাৰে অসাৱধান নহ'ব পেটৰ লগত জড়িত কিছু সমস্যা হ'ব পাৰে আজি আপোনালোকে এই সময়খিনিত খোৱাবৰ ক্ষেত্ৰত বহুত বেছি গুৰুত্ব দিয়ক আপুনি হয়তো পৰিয়ালৰ কোনো সদস্যৰ পৰা কিছুমান ভাল খবৰ পাব পাৰে আজি ধনৰ প্ৰবাহৰ ক্ষেত্ৰতো আপুনি এটা ভাল দিন পাৰ কৰিব ঘৰ আৰু কাৰ্যালয়ত সংস্কাৰৰ বিশেষকৈ কাম চলাওঁতে বাস্তু নিয়ম আপোনালোকে মানি চলাটো উপযুক্ত হ'ব
অতিৰিক্ত দায়িত্বৰ বাবে কিছু মানসিক চাপত থাকিব আৰু সেইবোৰ সঠিকভাৱে পালন কৰাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে নিজৰ দায়িত্ব আনৰ লগত ভাগ কৰিলে ভাল হ'ব যদি আপুনি কাৰোবাৰ লগত কোনো মত বিনিময় কৰি থাকোঁতে কিছুমান উপযুক্ত শব্দ ব্যৱহাৰ নকৰে সমস্যা হ'ব পাৰে লেনদেনৰ কথা পাতোঁতে আজি ভাবি চিন্তি কৰক বুলি কৈছে কিছুমান ক্ষেত্ৰত অলপ সাৱধান হ'বই লাগিব ব্যৱসায়িক কথাবোৰ ঠিকে থাকিব কামবোৰ ঠিকে থাকিব কিন্তু আনৰ পৰামৰ্শতকৈ নিজৰ সামৰ্থ্যক বিশ্বাস ৰাখক বিত্তীয় সম্পৰ্কীয় কাম-কাজত আপুনি অনুকূল ফলাফল পাব দিনটোৰ শেষত কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীসকলৰ সৈতে আপোনালোকৰ সম্পৰ্ক ভাল কৰি ৰাখক আৰু সময়মতে কামবোৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰতো সফল হ'ব পাৰিব আজি ঘৰখনত শিথিল আৰু শান্তিপূৰ্ণ পৰিৱেশ বিৰাজ কৰিব আপোনালোকৰ জীৱনসংগী আৰু পৰিয়ালৰ সদস্যৰ সমৰ্থনে আপোনালোকৰ মনোবল অধিক বৃদ্ধি কৰিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম ভাগত গেছ বদহজম ইত্যাদিৰ বাবে গাঁঠিৰ বিষ অস্বস্তি হ'ব পাৰে সময়ত চিকিৎসা সম্পন্ন কৰাটো প্ৰয়োজন আছে নিজৰ হেল্থৰ প্ৰতি কিন্তু কেয়াৰফুল হ'ব লাগিব বিষ ৰাখি জাতক-জাতিকাসকলে আনৰ যিকোনো সমস্যাত বিশেষকৈ জড়িত হৈ নপৰিব নিজৰ কাম-কাজখিনি নিজে কৰিবৰ বাবে চেষ্টা কৰক নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 9 নতুনকৈ যদি চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব তেতিয়া প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ লাভ কৰিবলৈ সক্ষম হ'ব মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় মিথুন ৰাশি আপোনাৰ পৰিকল্পিতভাৱে কৰা কামখিনি আজি সফল হ'ব আৰু এই সময়খিনিত ইতিবাচক চিন্তাধাৰাই আপোনাক যিকোনো সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত সহায় কৰিব বুলি কৈছে যেতিয়া ভাল ভাল আইডিয়াবোৰ আনিব চিন্তা কৰিব নিশ্চয়কৈ আগবাঢ়ি যাব ইয়াৰ উপৰি আপোনালোকে এই সময়খিনিত ধৈৰ্য বজাই ৰাখক যদি আপুনি কৰবাত ধন ধাৰে দিছে তেন্তে ইয়াৰ ক্ষেত্ৰত উভতি অহাৰ উচিত সম্ভাৱনা আছে চেষ্টা কৰক আজি মহিলাসকলৰ বাবে বিশেষভাৱে শুভ দিন হ'ব এই সময়খিনি ধ্যান ৰাখক সময় অনুযায়ী নিজৰ আচৰণ আৰু দৈনন্দিন কাম-কাজত পৰিৱৰ্তন কৰাটো গুৰুত্বপূৰ্ণ সহযোগৰ লগত যিকোনো বিবাদৰ বিষয় শান্তিপূৰ্ণভাৱে সমাধান কৰিবলৈ চেষ্টা কৰক আজি মাটিৰ ক্ৰয় বিক্ৰয়ৰ লগত জড়িত যিকোনো কাম কৰি থাকোঁতে কাগজ আদি ভালদৰে পৰীক্ষা কৰিব লাগে ব্যৱসায়ত বিত্তীয় বিষয়ৰ সন্দৰ্ভত এতিয়াও অধিক চিন্তাৰ প্ৰয়োজন আছে সাৱধানে কৰিব লাগিব অৱশ্যে কিছু উপকাৰী পৰিস্থিতিৰো আপোনালোকৰ সৃষ্টি হ'ব যদি কোনো বিভাগীয় তদন্ত চলি আছে তাৰ ফলাফল আপোনালোকৰ পক্ষত অহাৰ সম্ভাৱনা আছে কাৰ্যালয়ত সহকৰ্মীসকলৰ লগত কাজিয়াত নপৰিব তৰ্ক পেচাল নকৰিব পাৰস্পৰিক সম্প্ৰীতিৰ অভাৱৰ বাবে ঘৰখনত কিছু অশান্তিৰ সৃষ্টি হ'ব পাৰে ধৈৰ্য আৰু শান্তিৰ বজাই ৰাখক বুলি কৈছে পৰিয়ালৰ সৈতে মনোৰঞ্জন অনুষ্ঠান পৰিকল্পনা কৰিলে সম্পৰ্কত মধুৰতা আহিব দিনটোৰ প্ৰথম ভাগত এচিডিটি অনিয়মিত খাদ্যাভ্যাসৰ বাবে মূৰৰ বিষ পেটৰ লগত সমস্যা মাইগ্ৰেনৰ সমস্যা বাঢ়িব পাৰে ইয়াৰ ক্ষেত্ৰত আপোনালোকে অৰ্থাৎ স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষ যত্ন লওক বুলি কৈছে আজি ইতিবাচক এটা বিশেষ দিন পাৰ কৰিব ফলপ্ৰসূ হ'বলৈ গৈছে কিছু ক্ষেত্ৰত ইয়াৰ লগতে দীৰ্ঘদিন ধৰি চলি থকা কিছুমান কামো আপোনালোকৰ সমাধান হ'ব বুলি কৈছে দলীয় কামত যুৱক যুৱতীসকলে ভাল প্ৰদৰ্শন আগবঢ়াব আৰু তেওঁলোকৰ কামৰ সামৰ্থ্যও আপোনালোকৰ প্ৰশংসা কৰা হ'ব বুলি কৈছে আজি ঘৰখনৰ কাম-কাজ বজাই ৰখাত মহিলাসকলে কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে এই সময়ত শ্বেয়াৰ সম্পৰ্কীয় কাম-কাজত বিনিয়োগ কৰিলে ক্ষতিকাৰক হ'ব পাৰে ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ যিকোনো বিষয়ৰ সৈতে চলি থকা বিশেষকৈ সমস্যাসমূহ সমাধানৰ বাবে অতি কঠোৰ পৰিশ্ৰম কৰিব লাগিব ব্যৱসায়ত সম্প্ৰসাৰণৰ পৰিকল্পনা কৰাৰ বিশেষকৈ পৰিকল্পনাৰ কাম আৰম্ভ হ'ব নিজৰ কামত সম্পূৰ্ণ নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰম বজাই ৰাখক কৰ ঋণ বা যিকোনো চৰকাৰী কামৰ লগত জড়িত কাগজ-পত্ৰ সম্পূৰ্ণ কৰি ৰাখক আজি ব্যৱসায় বা অফিচত এটা দলত কাম কৰিলে ভাল ফলাফল পোৱা যাব পৰিয়ালত চলি থকা বিবাদ বৃদ্ধি কৰাৰ পৰিৱৰ্তে সমাধান বিচাৰিবলৈ চেষ্টা কৰক প্ৰেমৰ সম্পৰ্কত আৱেগিক ঘনিষ্ঠতাৰ বৃদ্ধি পাব ঋতু অনুসৰি খাদ্যাভ্যাস বজাই ৰাখক কাঁহ চৰ্দি ডিঙিৰ বিষ আদিৰ সমস্যাত ভুগিবলগীয়া হ'ব পাৰে বুলি কৈছে এই সময়খিনিত আপোনালোকে নিজৰ হেল্থৰ প্ৰতি কিন্তু কেয়াৰফুল হ'ব লাগিব মিথুন ৰাশিৰ জাতক-জাতিকাসকলে শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আপোনালোকে আমাৰ মনোবল বঢ়াত সহায় কৰিব ওম নমঃ শিৱায় ওম নমঃ শিৱায় কৰ্কট ৰাশি জাতক-জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে ঘনিষ্ঠ আত্মীয় আগমনৰ ফলত ঘৰখনত সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব কেইবাটাও নিৰ্দিষ্ট বিষয়ত ইতিবাচক আলোচনা হ'ব পাৰে আজি আপোনালোকৰ ব্যক্তিত্বৰ লগত জড়িত বিশেষকৈ কিছুমান ইতিবাচক কথা আপোনালোকৰ দৃষ্টিগোচৰ হ'ব বুলি কৈছে যাত্ৰাও হ'ব পাৰে আজি এই সময়খিনিত এটা ভাল প্ৰতিফলন দেখিব আজি বিশেষ যত্ন লওক যাতে আপুনি কাৰোবাৰ দ্বাৰা প্ৰভাৱিত হৈ খৰখেদাকৈ কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ নকৰে গতিকে কাৰোবাৰ কথাত আপোনালোকে ভুল নাযাব এই সময়ত বিত্তীয় বা ধনৰ লেনদেন সম্পৰ্কৰ বিষয়ত বিশেষভাৱে সতৰ্ক হোৱাৰ প্ৰয়োজন আছে মাজে মাজে নিজৰ সন্তানক পথ প্ৰদৰ্শন কৰি থাকিব ব্যৱসায়ত খৰখেদাকৈ যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ ফলত লোকচান হ'ব পাৰে এই সময়ত কেৱল বৰ্তমান কাম-কাজত মনোনিৱেশ কৰাৰ সময় সফলতাৰ আনন্দত আপোনালোকৰ কেৰিয়াৰৰ ক্ষেত্ৰত ভুল পথ বাছি নল'ব এই সময়খিনি ধ্যান ৰাখিব চাকৰিত যিকোনো সমস্যা সমাধান হ'ব এজন সিনিয়ৰ সহায়ত আজি পৰিয়াল ব্যৱস্থা সুখদায়ক আৰু অনুশাসিত হ'ব যুৱক যুৱতীসকলে মনত ৰখা উচিত যে বিপৰীত লিংগৰ ব্যক্তিৰ প্ৰতি আকৰ্ষণে আপোনালোকৰ লক্ষ্যৰ পৰা বিচলিত কৰিব পাৰে যদি তেনেকুৱা ধৰণৰ সমস্যা হয় গতিকে সতৰ্ক হওক
স্বাস্থ্য ভাল হ'ব কিন্তু ৰক্তচাপ আৰু থাইৰয়ডৰ যিসকলৰ সমস্যা আছে দিনটোৰ প্ৰথম ভাগত কিন্তু ধ্যান দিব লাগিব সময়মতে ঔষধ খাই থাকিব লাগিব আজি এই সময়ত আজি আপোনালোকৰ কামবোৰ সম্পূৰ্ণ হ'ব যদিও মধ্যমীয়া গতিত বিশিষ্ট লোকসকলক লগ পোৱাটো লাভজনক আৰু সন্মানজনক বুলি প্ৰমাণিত হ'ব আজি আপোনালোকৰ সমগ্ৰ মনোযোগ আপোনালোকৰ কাম আৰু আৰ্থিক কাৰ্যকলাপত থাকিব পৰিয়ালৰ সদস্যৰ পৰা উপযুক্ত সহায় অব্যাহত থাকিব বুলি কৈছে যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰক লৈ কিছু চিন্তিত হ'ব অভিজ্ঞ লোকৰ পৰা পদ প্ৰদৰ্শন লোৱাটো লাভজনক হ'ব বুলি কৈছে ইলেক্ট্ৰনিক সামগ্ৰী ক্ৰয় কৰাৰ ক্ষেত্ৰত খৰখেদা নকৰিব অন্যথা আপুনি আৰ্থিক ক্ষতিৰ সন্মুখীন হ'ব পাৰে অপ্ৰয়োজনীয়ভাৱে আনৰ সমস্যাৰ লগত জড়িত নহ'ব ইয়াৰ ফলত নিজৰ কামত কিছু বাধাৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে ব্যৱসায়ত কিছু উন্নতি হ'ব নতুন যোগাযোগ আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব কিন্তু বৰ্তমান আয়ৰ পৰিস্থিতি মধ্যমীয়া হৈ থাকিব প্ৰতিদ্বন্দ্বীসকলৰ মাজত চলি থকা ৰাজনীতিৰ পৰা নিজকে আঁতৰাই ৰাখক বুলি কৈছে চৰকাৰী কামৰ ক্ষেত্ৰত দিনটো অলপ প্ৰত্যাহ্বানজনক হ'ব ইয়াৰ বাবে অতি ধৈৰ্যৰে প্ৰচেষ্টা চলাব লাগিব আজি ব্যস্ত থকাৰ পিছতো নিজৰ বৈবাহিক সম্পৰ্ক আৰু পৰিয়ালৰ বাবে সময় উলিয়াটো নিশ্চিত কৰক প্ৰেমৰ সম্পৰ্কত মধুৰতা থাকিব বেছিকৈ মছলা আৰু অস্বাস্থ্যকৰ খাদ্য খোৱাৰ পৰা বিৰত থাকক বুলি কৈছে লগতে আজি মানসিক চাপ আৰু উদ্বেগৰ দৰে পৰিস্থিতিৰ পৰা নিজকে আঁতৰাই ৰাখিব লাগিব ইতিবাচক হৈ থাকক ভাল চিন্তা কৰক পজিটিভ চিন্তা কৰক কেনেকৈ সমস্যাবোৰ সমাধান কৰিব কেনেকৈ আগবাঢ়িব সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিলে নিশ্চয়কৈ আজি উপকৃত হ'ব বুলি কৈছে কিন্তু আজি ভুল মানুহৰ লগ সংগৰ পৰা যিমান পাৰে আঁতৰি থাকক বুলি কৈছে বেয়া মানুহৰ লগত কেতিয়াও আপোনালোকে নাথাকিব টাৰ্মছ নাৰাখিব গতিকে এই ক্ষেত্ৰত ধ্যান দিব লাগিব আজি কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 8 যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ ওম নমঃ শিৱায় ওম নমঃ শিৱায় সিংহ ৰাশি আজি আপুনি সৰু সৰু আনন্দৰ উপভোগ কৰিব যিকোনো সমস্যাৰ সমাধানৰ ক্ষেত্ৰত আপুনি ঘনিষ্ঠ বন্ধুৰ পৰা সহায় পাব আপোনালোকৰ প্ৰতিদ্বন্দ্বীসকলে আপোনালোকক আধিপত্যৰ বিস্তাৰ কৰিবলৈ চেষ্টা কৰিব কিন্তু আপোনালোকৰ ক্ষতি কৰিব নোৱাৰিব মাত্ৰ নিজৰ আত্মবিশ্বাস আৰু মনোবল শক্তিশালী কৰি ৰাখক যদি কোনো আদালতৰ গোচৰ চলি আছে তেনেহ'লে সেইখিনি ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব বুলি কৈছে তেন্তে বুদ্ধিমান আৰু বিশ্বসনীয়তাৰে কাম কৰাৰ প্ৰয়োজন আছে নিজৰ মনোভাৱ বিশেষকৈ ইতিবাচক কৰি ৰাখক বুলি কৈছে লেনদেন সম্পৰ্কৰ বিষয়টো সাৱধান হোৱাৰ প্ৰয়োজন আছে পৰিকল্পনা নকৰাকৈ যিকোনো পৰিকল্পনা কাৰ্যকৰী কৰিলে আপুনি বিপদত পৰিব পাৰে ব্যৱসায়িক ক্ষেত্ৰত এই সময়ত ব্যৱসায়ত অতিৰিক্ত কামৰ বুজাৰ পৰিস্থিতিৰ সৃষ্টি হ'ব এতিয়াৰ বাবে বৰ্তমান কাম কাজত গুৰুত্ব দিয়ক বুলি কৈছে অধীনস্থৰ পৰা কাম লোৱাৰ সময়ত আচৰণত কোমল হওক চৰকাৰী চাকৰিত সেৱা আগবঢ়োৱা লোকসকলে চৰকাৰী ভ্ৰমণৰ বাবে অৰ্ডাৰ পাব পাৰে যিটো তেওঁলোকৰ ইচ্ছা অনুসৰি হ'ব বুলি কৈছে জীৱনসংগীৰ সৈতে আৱেগিক সম্পৰ্ক অধিক শক্তিশালী হৈ উঠিব এটি কেঁচুৱা হাঁহিৰ বাবে কিছু লোকৰ ঘৰত ভাল খবৰ আহিব পাৰে ঘৰখনত এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব বুলি কৈছে অপ্ৰয়োজনীয় বস্তুৰ বিশেষকৈ মানসিক চাপে আপোনালোকক ঠাই আগুৰি ধৰিবলৈ নিদিব মানসিক চাপে আপোনালোকক আগুৰি ধৰিবলৈ নিদিব গতিকে অপ্ৰয়োজনীয় চিন্তাবোৰ পৰিহাৰ কৰক অপ্ৰয়োজনীয় বিশেষকৈ টেনশ্যনবোৰ পৰিহাৰ কৰি নিজৰ কৰ্মৰ প্ৰতি কিন্তু ইতিবাচক দৃষ্টিভংগীৰে আগবাঢ়ক নিশ্চয়কৈ উপকৃত হ'ব অনিন্দাৰ দৰে সমস্যা আপোনালোকক আজি অশান্তি দিব পাৰে বুলি কৈছে গতিকে ধ্যান ৰাখিব লাগিব উৎকৃষ্ট পৰিস্থিতিৰ সৃষ্টি হৈছে কিছু ক্ষেত্ৰত দৈনন্দিন জীৱনত কিছু পৰিৱৰ্তন কৰক ইয়াৰ ফলত আপুনি সতেজ আৰু শক্তিশালী হৈ থাকিব আজি আপোনালোকৰ অসম্পূৰ্ণ বা বাকী থকা কামবোৰ প্ৰথমতে অগ্ৰাধিকাৰ দিয়ক ই ব্যৱস্থাপনালী উন্নত হ'ব ভাই ভনীৰ লগত যদি কিবা এটা বিবাদ চলি আছে তেন্তে আপোনালোকৰ প্ৰচেষ্টাৰ দ্বাৰা সমাধান কৰিব পাৰিব সামাজিক হৈ থকাটো গুৰুত্বপূৰ্ণ গতিকে আপোনালোকৰ ঘনিষ্ঠ লোকৰ সৈতে যোগাযোগত থাকক কেতিয়াবা এলাহৰ বাবে আপোনালোকৰ কাম বা কৰ্মৰ যি দক্ষতাত প্ৰভাৱ পৰিব পাৰে আপোনাৰ এই নেতিবাচক অভ্যাসটো উন্নত কৰি আপুনি সংগঠিত হ'ব বৃদ্ধি পোৱা খৰচৰ ওপৰত কিন্তু চেক কৰক অৰ্থাৎ কমাব লাগিব খৰচ পাতিবোৰ কমাব লাগিব বুলি কৈছে বাঢ়ি থকা খৰচবোৰ এই সময়খিনিত ব্যৱসায় দৃষ্টিকোণৰ পৰা ব্যৱসায়ত পৰিকল্পিতভাৱে কাম কৰিলে নিশ্চিতভাৱে ভাল ফল পোৱা যাব আমদানি ৰপ্তানিৰ ব্যৱসায়ত লাভ হ'ব ইয়াৰ লগতে চৰকাৰী সম্পৰ্কীয় ব্যৱসায়টো এটা ডাঙৰ প্ৰকল্প লাভ কৰিব পাৰে আজি আপোনালোকৰ গুৰুত্বপূৰ্ণ কাৰ্যালয় সম্পৰ্কীয় কাগজ পত্ৰ আৰু ফাইল সম্পূৰ্ণ কৰি ৰাখক স্বামী স্ত্ৰীৰ সম্পৰ্কত মধুৰতা থাকিব বুলি কৈছে প্ৰেমৰ সম্পৰ্কত লগ পোৱাৰ সুযোগ থাকিব তীব্ৰতাও বাঢ়িব আজি আপোনালোকৰ আৰাম আৰু শিথিলতাৰ বাবে কিছু সময় উলিয়াই লোৱাটো নিশ্চিত কৰক ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগীয়ে নিজৰ বিশেষ যত্ন লোৱাটো উচিত বুলি কৈছে আজি শুভ ৰং হ'ব আপোনালোকৰ বাবে কলা ৰং আৰু শুভ সংখ্যা হ'ব 3 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ দিনটো শুভ হওক কন্যা ৰাশি যিকোনো বিশেষ পৰিকল্পনা ৰূপায়ণ কৰাৰ আগতে অভিজ্ঞ লোকৰ পৰা পৰামৰ্শ ল'লে আপোনালোকৰ অসুবিধা লাঘৱ হ'ব কমিব আপোনাৰ সন্মান আৰু আধিপত্য সমাজত থাকিব আজি এই সময়খিনিত যিকোনো কাম সম্পূৰ্ণ কৰিব পাৰিব কিন্তু নিজৰ একাগ্ৰতাৰ বলতহে বুলি কৈছে যদি আপুনি মাটি বা বাহন কিনাৰ পৰিকল্পনা কৰিছে তেন্তে আপোনালোকৰ আৰ্থিক অৱস্থাও মনত ৰাখিব
কেতিয়াবা আপোনালোকৰ বিচলিত মানসিক আপোনালোকৰ অৱস্থাই সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সৃষ্টি কৰিব পাৰে শিশুৰ ওপৰত অত্যধিক অনুশাসন জাপি দিয়াৰ পৰিৱৰ্তে তেওঁলোকৰ লগত বন্ধুত্বপূৰ্ণ আচৰণ বজাই ৰখাটো ভাল হ'ব ব্যৱসায়ত লাভ সম্পৰ্কীয় নতুন সম্ভাৱনা আছে আপুনি আপোনালোকৰ কষ্ট অনুযায়ী ভাল ফল পাব ব্যৱসায়ৰ বাবে বিদেশলৈ যোৱাৰ লগত জড়িত কামকাজবোৰ বৃদ্ধি পাব চৰকাৰী চাকৰিয়ালসকলে হয়তো আজি এটা বিশেষ প্ৰকল্পত কাম কৰিব লাগিব আজি ঘৰত পাৰস্পৰিক সম্পৰ্কত মধুৰতা বজাই ৰাখিবলৈ উপযুক্ত সময় দিয়াটো প্ৰয়োজন আছে যদি বহুদিন ধৰি বন্ধু বা আত্মীয়ক লগ পোৱা নাই তেন্তে আজি পৰিকল্পনা কৰক বুলি কৈছে মানসিক চাপৰ বাবে গেছ আৰু বদ হজমৰ দৰে সমস্যাও বাঢ়িব পাৰে মানসিক চাপৰ লগতে গতিকে ধ্যান ৰাখিব লাগিব ব্যায়াম কৰক ধ্যান কৰক মাতৃৰ স্বাস্থ্যৰ কিন্তু যত্ন লওক বুলি কৈছে আজি যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে ঘৰৰ জ্যেষ্ঠ সদস্যসকলৰ অভিজ্ঞতা আৰু পৰামৰ্শ অনুসৰণ কৰক ইয়াৰ দ্বাৰা আপোনালোকে সঠিক পথ প্ৰদৰ্শন কৰিব তেওঁলোকে সঠিক পথ প্ৰদৰ্শন কৰিব আপুনি কিছুমান সমস্যাৰ সমাধান কৰাৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰিব বুলি কৈছে আজি এই সময়খিনি বিশেষকৈ মহিলাসকলে নিজৰ কৰ্তব্যসমূহ ভালদৰে পালন কৰিবলৈ সক্ষম হ'ব ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ পঢ়া-শুনাৰ সৈতে জড়িত উপযুক্ত পথ প্ৰদৰ্শন লাভ কৰি থাকিব কাৰোবাৰ পৰা ভাল গাইডেন্স পাব পৰামৰ্শ পাব বুলি কৈছে আজি ফোন আৰু অনলাইন কাৰ্যকলাপত বেছি সময় খৰচ কৰিলে আপোনালোকৰ গুৰুত্বপূৰ্ণ কামত বাধা আহিব পাৰে কিছু লোকৰ দৈনন্দিন জীৱনত শৃংখলা বজাই ৰাখিবলৈ সময় নিষেধাজ্ঞা কৰাটো গুৰুত্বপূৰ্ণ সামাজিক বিষয়ত কাৰো লগত তৰ্ক কৰিব নালাগে ব্যৱসায়ত কোনো নতুন কাম আৰম্ভ কৰাৰ যদি কথা ভাবি আছে নতুন কাম এটা কৰিম বুলি যদি বিজনেছ এটা কৰিম বুলি ভাবিছে বা এক্সট্ৰা কিছুমান চিন্তা কৰিছে তেনে বেছি সময় খৰচ কৰিব নালাগে যদি আপোনালোকৰ ব্যৱসায়ত জনসংযোগৰ সৈতে জড়িত তেন্তে আপুনি অধিক সক্ৰিয় হোৱাটো এক্টিভ হোৱাটোৰ প্ৰয়োজন আছে কোনো প্ৰকল্পৰ বাবে কৰ্মচাৰীত সহকৰ্মীসকলৰ লগত কিবা এটা তৰ্কৰ হ'ব পাৰে মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে পৰিয়ালৰ সদস্যৰ মাজত উপযুক্ত সম্প্ৰীতি থাকিব প্ৰেমৰ সম্পৰ্কটো সময় সুখেৰে পাৰ হ'ব দিনটোৰ শেষৰধত আজি কিন্তু দিনটোৰ শেষৰধত স্বাস্থ্যৰ ক্ষেত্ৰত ধ্যান দিব লাগিব পৰি বা আঘাত পোৱাৰ দৰে পৰিস্থিতিৰ বিকাশ ঘটিছে বিপদজনক কামত আগ্ৰহ নকৰিব কাণৰ বিষৰ সমস্যা কিছু লোকৰ হ'ব পাৰে বুলি কৈছে চকুৰ প্ৰব্লেম হ'ব পাৰে গতিকে নিজৰ হেল্থৰ প্ৰতি কিন্তু কেয়াৰফুল হ'ব লাগিব শুভ ৰং হ'ব কমলা ৰং আৰু শুভ সংখ্যা হ'ব 3 যদিহে নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আপোনালোকে আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ দিনটো শুভ হওক ওম নমঃ শিৱায় তুলা ৰাশি আজি পৰিয়ালৰ সদস্যৰ লগত কোনো বিশেষ বিষয়ৰ ওপৰত আলোচনা হ'ব পাৰে কিছু দিনৰ পৰা কিছু চলি থকা বাধাৰ সেই বাধাবোৰ আপোনালোকে আজি সমাধান কৰিব পাৰিব বা বাধাৰ সন্মুখীন হোৱাৰ কামবোৰ আজি আপোনালোকৰ বুজাবুজিৰ বাবে অতি সহজ আৰু সৰলভাৱে সমাধান হ'ব লগতে ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাব শিশুৰ লগত জড়িত সমস্যাবোৰ শান্তিপূৰ্ণভাৱে সমাধান কৰক বুলি কৈছে বকাবকি কৰিলে পৰিস্থিতি বেয়া হ'ব পাৰে আজি কোনো ব্যক্তিগত সিদ্ধান্ত লোৱাত খৰখেদা নকৰিব অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটো ভাল হ'ব ব্যৱসায়িক কাম-কাজ উন্নতি হ'ব নতুন চুক্তি পোৱাৰ সম্ভাৱনা আছে সংবাদ মাধ্যমৰ ক্ষেত্ৰত কাম কৰাৰ লোকসকলে নিজৰ পৰিচালনা আৰু অধিক উন্নত কৰাৰ প্ৰয়োজন আছে চৰকাৰী চাকৰিত থকা মানুহে দায়িত্ব পাব পাৰে যিকোনো গুৰুত্বপূৰ্ণ কামত জীৱনসংগী আৰু পৰিয়ালৰ সদস্যৰ পৰা পৰামৰ্শ লোৱাটো লাভজনক হ'ব প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব কিছুমান ছালৰ লগত জড়িত ৰোগৰ হ'ব পাৰে বুলি কৈছে এলাৰ্জি হ'ব পাৰে অসাৱধান হ'ব নালাগে লগতে যোগ আৰু ব্যায়ামৰ প্ৰতি দিনটো প্ৰথম ভাগত কিন্তু গুৰুত্ব দিব লাগিব আজি আপুনি যোৱাৰ কিছুদিন ধৰি চলি থকা হুলস্থুলৰ পৰা কিছু সকাহ পাব বিশৃংখল ৰুটিনৰ পৰা সকাহ পাব ব্যক্তিগত কামবোৰ বিশেষকৈ ভালদৰে কৰিব পাৰিব বা মনোনিৱেশ কৰিব পাৰিব বুলি কৈছে অভিজ্ঞ আৰু ধৰ্মীয় ব্যক্তিক লগ পালে আপোনালোকৰ চিন্তাধাৰাত ইতিবাচক পজিটিভিটি আহিব ইতিবাচক পৰিৱৰ্তন আহিব আপোনালোকৰ উৎসাহ কমিবলৈ নিদিব কাৰণ নিসংগতা আৰু এলাহে নেতিবাচক চিন্তাৰ জন্ম দিব পাৰে যিকোনো নতুন বিনিয়োগ কৰাৰ আগতে ইয়াৰ লাভ লোকচানৰ সম্পৰ্কে সঠিক তথ্য লোৱাটো নিশ্চিত কৰক কিবা এটা কৰিব বিচাৰিছে ব্যৱসায় হওক বা অন্যান্য ক্ষেত্ৰতো বিশেষকৈ লাভ হ'ব নে লোকচান হ'ব সেই দিশটো চাব লাগিব গতিকে আগতীয়াকৈ সেইখিনি চিন্তা কৰক বুলি কৈছে কাৰণ এই সময়ত ক্ষতি হোৱাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বা উদ্ভৱ হৈছে ব্যৱসায়ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ এই সময় সঠিক নহয় বুলি কৈছে আয়ৰ ক্ষেত্ৰত অন্যান্য বিকল্পৰ প্ৰতি গুৰুত্ব দিব লাগিব টকা পইচা ইনকাম বিভিন্ন ধৰণে কৰিব পাৰি গতিকে চাব যে কোনখিনি ক্ষেত্ৰত আগবাঢ়ি গ'লে উপকৃত হ'ব যদি আপুনি যন্ত্ৰপাতি বা যিকোনো সঁজুলি কিনাৰ পৰিকল্পনা কৰিছে আজিৰ দিনটোত তেন্তে সময় সঠিক বুলি কৈছে চৰকাৰী কামত আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ আকাংক্ষিত ফলাফল পাব আলহী আগমনৰ বাবে বিশেষকৈ ঘৰত সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব সন্ধিয়াৰ সময়খিনিত পৰিয়ালৰ সৈতে বজাৰ কৰিবলৈ যাব পাৰে আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখক আজি ৰুচিৰ স্বাৰ্থত অতিমাত্ৰা খাদ্য খোৱাটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ'ব পাৰে বুলি কৈছে গতিকে তুলা ৰাশি জাতক জাতিকাসকলে নিজৰ হেল্থৰ প্ৰতি কিন্তু ধ্যান দিব লাগিব আজি কিবা এটা পুৰণি সমস্যা যেন শেষ হ'বলৈ গৈ আছে আৰু ইতিবাচকতাও মনত থাকিব ৰাজনৈতিক সামাজিক কাম-কাজতো আপুনি আধিপত্যৰ বিস্তাৰ কৰিব বুলি কৈছে ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব এই সময়খিনিত কিন্তু নিজৰ খং নিয়ন্ত্ৰণ কৰক বুলি কৈছে মনত ৰাখিব সামাজিক সংযোগৰ লগতে পৰিয়ালৰ কাম-কাজতো গুৰুত্ব দিয়াটো প্ৰয়োজন আছে আজি এই সময়খিনিত কিন্তু নিজৰ আবেগ নিয়ন্ত্ৰণ কৰক বুলি কৈছে
যিকোনো সিদ্ধান্ত লওঁতে ধৈৰ্য ধৰি ল'ব লাগিব বুলি কৈছে ব্যৱসায়ত আপোনালোকৰ বিশেষকৈ ৱেবছাইটৰ পৰীক্ষকৰ সৈতে যোগাযোগত বজাই ৰাখক এই আপোনালোকক উৎকৃষ্ট পৰিৱেশৰ সৃষ্টি কৰিব আগবাঢ়ি যাব পাৰিব কিছুমান ভাল সুযোগ সুবিধা উপলব্ধ হ'ব কিন্তু একে সময়তে এই সময়ত ব্যৱসায় সম্পৰ্কৰ প্ৰতিটো বিষয়তে সতৰ্ক হোৱাৰ প্ৰয়োজন আছে পৰিৱৰ্তনৰ সন্দৰ্ভত কোনো সিদ্ধান্ত লোৱাৰ বাবে এতিয়া অনুকূল সময় নহয় কাৰ্যালয় পৰিৱেশ ইতিবাচক হৈ থাকিব আপোনালোকৰ পৰিয়াল ব্যৱস্থাত বাহিৰৰ মানুহক হস্তক্ষেপ কৰিবলৈ নিদিব ভাই ভনীৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখিলে পাৰস্পৰিক সম্পৰ্কত মধুৰতা বৃদ্ধি পাব অত্যধিক মানসিক চাপ আৰু উদ্বেগে স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে নিয়মিতভাৱে ৰক্তচাপ পৰীক্ষা কৰাব লাগে আৰু লগতে কিছু সময়ৰ বাবে প্ৰাণায়াম কৰিব লাগে আজি এই সময়খিনিত নিজৰ খং নিয়ন্ত্ৰণ কৰিব লাগিব আবেগ নিয়ন্ত্ৰণ কৰিব লাগিব ধৈৰ্যৰে কামখিনি কৰিলে নিশ্চয়কৈ সাকসেস হ'ব বা সফলতা অৰ্জন কৰিব পাৰিব শুভ ৰং হ'ব আপোনালোকৰ বাবে বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদিহে নতুনকৈ চাই আছে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো দিনটো শুভ হওক ওম নমঃ শিৱায় বৃশ্চিক ৰাশি জাতক-জাতিকাসকলৰ কিছু সমস্যা হ'ব পাৰে দিনটো আৰম্ভণি সমস্যাত কিন্তু ভগৱানৰ কৃপাত আপোনালোকৰ নিজৰ বুদ্ধিমত্তাৰ কৃপাত বিশেষকৈ কিবা এটা বাট বিচাৰি পাব কিছুমান সমস্যাৰ সমাধান পাব বুলি কৈছে সক্ৰিয় হৈ থাকিলে এক্টিভ হৈ থাকিলে যিকোনো সিদ্ধান্ত লোৱাত সহজ হ'ব ইজি হ'ব যদি আপোনালোকৰ কোনো সম্পত্তি বা মূল্যৱান বস্তু ক্ৰয় বিক্ৰয়ৰ সৈতে জড়িত কোনো পৰিকল্পনা কৰা হয় আজি দিনটো তেন্তে ইয়াৰ ওপৰত আপোনালোকে কাম আৰম্ভ কৰিব পাৰে আজি আপোনালোকৰ বাজেট আপোনালোকৰ প্ৰয়োজন অনুসৰি সীমিত আৰু সুষম কৰি ৰাখক লগতে আজি কৈছে যে পৰিয়ালৰ কোনো এজন বৃদ্ধ লোকৰ স্বাস্থ্যৰ প্ৰতি চিন্তাৰ সৃষ্টি হ'ব পাৰে সামাজিক খণ্ডত দিনটো প্ৰথম ভাগত যুৱক যুৱতীসকলে এক পৰিচয়ৰ সৃষ্টি কৰিব লাগিব যোগাযোগসমূহ শক্তিশালী কৰি ৰখাত বিশেষকৈ তেওঁলোকে সক্ৰিয় হ'ব লাগে ব্যৱসায়ত কিছু সমস্যা হ'ব পাৰে এই সময়ত অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ আৰু পথ প্ৰদৰ্শন লোৱাটো গুৰুত্বপূৰ্ণ বিদেশী ব্যৱসায়ৰ সৈতে জড়িত লোকসকলে নিজৰ লেনদেনৰ ক্ষেত্ৰত সাৱধান হ'ব লাগে আজি ব্যৱসায়িক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ লোকসকলে হয়তো সফলতা লাভ কৰিব আজি কোনো বাহিৰৰ মানুহৰ হস্তক্ষেপৰ বাবে বৈবাহিক জীৱনত কিছু ভুল বুজাবুজি হ'ব পাৰে অৱশ্যে অলপ জ্ঞান থাকিলে আপুনি আপোনালোকৰ সম্পৰ্কবোৰ নষ্ট হোৱাৰ পৰা ৰক্ষা কৰিব পাৰিব অৰ্থাৎ কিছুমান জ্ঞান বা বুদ্ধিমত্তাৰ জৰিয়তে সেই সমস্যাবোৰ সমাধান কৰিব পাৰিব বুলি কৈছে নিচা আৰু মানসিক চাপৰ দৰে পৰিস্থিতিৰ পৰা আঁতৰি থাকক যাৰ ফলত আপোনালোকৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে কিছু লোকৰ বিপি শ্ৰেণী বা হৃদৰোগৰ লোকসকলে বিশেষভাৱে সজাগ হ'ব লাগে বুলি কৈছে নতুন মানুহ লগ পাব আজিৰ দিনটোত তেওঁলোকে আপোনালোকৰ প্ৰিয় হ'ব বুলি কৈছে কিছু ক্ষেত্ৰত কিন্তু ঘৰৰ সুখদায়ক পৰিৱেশ বজাই ৰখাৰ দায়িত্ব আপোনালোকে ল'ব লাগিব কিন্তু ঘৰৰ পাৰ্চনেল কথাবোৰ সকলো ব্যক্তিৰ আগতে প্ৰকাশ কৰিব নালাগে ছাত্ৰ-ছাত্ৰীসকলৰ দিনটো শুভ দেখা পোৱা গৈছে মনোযোগ পঢ়া-শুনা থাকিব আপুনি হয়তো কোনো আত্মীয়ৰ পৰা এটা ভাল উপহাৰো পাব পাৰে বুলি কৈছে আজি যুৱক যুৱতীসকলে বেয়া সংগ আৰু বেয়া অভ্যাসৰ পৰা দূৰত্ব বজাই ৰাখিব লাগে এইখিনি কিন্তু সমস্যাত পেলাব পাৰে আপোনালোকৰ কেৰিয়াৰৰ ক্ষেত্ৰত নিগেটিভ ইম্পেক্ট কৰিব পাৰে প্ৰভাৱ পেলাব পাৰে গতিকে ধ্যান ৰাখক এলাহ আৰু মন্থৰতাৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ কাম বন্ধ হৈ যাব পাৰে পৰিয়ালৰ কোনো জ্যেষ্ঠ সদস্যৰ পৰামৰ্শ আৰু নিৰ্দেশনা মানি চলিলে কোনো ভুলৰ পৰা ৰক্ষা পৰিব আপুনি সফলতা পাব কিন্তু তাৰ বাবে আপুনি আপোনালোকৰ সৰ্বোচ্চ প্ৰচেষ্টা চলাব লাগিব ৰিয়েল ইষ্টেট ব্যৱসায় কৰা মানুহ এটা ডাঙৰ প্ৰজেক্ট পাব পাৰে ছ'চিয়েল মিডিয়া আৰু যোগাযোগৰ জৰিয়তে আপুনি ব্যৱসায় সম্পৰ্কে নতুন কৃতিত্ব লাভ কৰিব পাৰে কাৰ্যালয়ত অত্যধিক কামৰ বুজাৰ বাবে আপোনাৰ ব্যক্তিগত কামবোৰৰ ক্ষেত্ৰত বাধা আহিব পাৰে বৈবাহিক জীৱনটো সুখী আৰু সংগঠিত হ'ব বিপৰীত লিংগৰ ব্যক্তিক লগ পোৱাৰ সময়ত নিশ্চয়কৈ শিষ্টাচাৰ বজাই ৰাখিব আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা সুষম ৰুটিন বজাই ৰাখিব আৰু খাদ্যাভ্যাসৰ প্ৰতি গুৰুত্ব দিলে আপুনি শক্তি আৰু উৎসাহেৰে ভৰাৰ অনুভৱ কৰিব কিন্তু বাত বিষৰ লগত জড়িত সমস্যা আপোনালোকক অলপ অসুবিধা দিব পাৰে গতিকে নিজৰ হেল্থৰ প্ৰতি কিন্তু কেয়াৰফুল হ'ব লাগিব শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 2 যদিহে নতুনকৈ চাই আছে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আপোনালোকে আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো দিনটো শুভ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ধনুৰাশি আজি শিল্পৰ কৰ্মৰ প্ৰতি আগ্ৰহী লোকসকলৰ বাবে দিনটো বিশেষ হ'ব আজি হয়তো নিজৰ সামৰ্থ্যৰ বৃদ্ধি কৰাৰ সুযোগ পাব আজি গোটেই দিনটো ব্যস্ত হৈ থকাৰ পিছতো ধনুৰাশি জাতক-জাতিকাসকলে সকাহ পাব বুলি কৈছে আপুনি আপোনালোকৰ পৰিয়ালৰ বাবে পৰ্যাপ্ত সময় উলিয়াব পাৰিব মাটি বাহন আদি ক্ৰয় বিক্ৰয়ৰ সন্দৰ্ভত পৰিকল্পনা হ'ব বুলি কৈছে আজি ধনুৰাশি জাতক-জাতিকাসকলে কাৰো মধুৰ কথা বা প্ৰলোভনমূলক বিশেষকৈ কথাৰ দ্বাৰা প্ৰলোভিত নহ'ব কাকো নিজৰ অনুভৱ ক'বলৈ খৰখেদা নকৰিব চলি থকা কামত কিছু সমস্যা হ'ব পাৰে ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনাৰ ক্ষেত্ৰত অধিক মনোযোগ দিয়াৰ প্ৰয়োজন আছে বুলি কৈছে অপ্ৰয়োজনীয় মজাৰ বা হাঁহি ধেমালিৰ পৰা আঁতৰি থাকক ব্যৱসায়ত কোনো নতুন কাম আৰম্ভ কৰাৰ সময় অনুকূল নহয় অন্যথা বিপদত পৰিব পাৰে কামৰ লগত জড়িত সকলো বিষয়তে গুৰুত্ব সহকাৰে লোৱাৰ প্ৰয়োজন আছে যদি কোনো পুৰণি ঋণ বাকী আছে তেন্তে আজি সেই ঋণ পৰিশোধ কৰাৰ ক্ষেত্ৰত আপুনি সফল হ'ব বা পৰিশোধ কৰাৰ কাৰ্যকলাপ আৰম্ভ হ'ব পাৰে স্বামী স্ত্ৰীৰ মাজত দিনটো প্ৰথম ভাগত কিছু কাজিয়া হ'ব পাৰে কিবা এটা ভুল বুজাবুজি হ'ব পাৰে বিবাহৰ যোগ্য লোকৰ বাবে এটা ভাল প্ৰস্তাৱ অহাৰ সম্ভাৱনা আছে সুষম খাদ্য
আৰু দৈনন্দিন ৰুটিন বজাই ৰাখিলে কিছুদিন ধৰি চলি থকা স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ পাব আৰু আপুনি পোহৰ অনুভৱ কৰিব বুলি কৈছে ভাল সময় আপুনি আপোনালোকৰ কাম আৰু ভালকৈ কৰিব পাৰিব সম্পূৰ্ণ কৰিব পাৰিব বন্ধু বা আত্মীয়ৰ লগত চলি থকা যিকোনো ভুল বুজাবুজি সমাধান হ'ব আৰু সম্পৰ্কবোৰ উন্নত হ'ব লগতে শিশুসকলক তেওঁলোকৰ কামত সহায় কৰিলে তেওঁলোকৰ নিৰাপত্তা অনুভৱ কৰিব আনক বিশ্বাস কৰিলে আপুনি নিজৰ ক্ষতি কৰিব পাৰে আৰু কোনোবাই আপোনালোকৰ অনুভৱৰ ভুল সুবিধা ল'ব পাৰে খৰচ বৃদ্ধি হ'লে আপোনালোকৰ মানসিক চাপৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে খৰচ কমাবলৈ চেষ্টা কৰক ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতীসকলে হাঁহি ধেমালি বা আনন্দৰ সন্ধানত নিজৰ কেৰিয়াৰৰ সৈতে আপোচ কৰাৰ বৰ্তমান সময়ত উচিত নহয় ব্যৱসায়িক কাম-কাজত উন্নতি হ'ব বুলি কৈছে যে আপুনি হয়তো নতুন কৃতিত্ব লাভ কৰিব পাৰে কমিছন সম্পৰ্কীয়ৰ কামত আপুনি প্ৰতাৰিত হ'ব পাৰে কাকো অন্ধভাৱে বিশ্বাস আজি নকৰিব যিকোনো ক্ষেত্ৰতে এই সময়ত অংশীদাৰিত্বৰে সম্পৰ্কীয় পৰিকল্পনা পিছুৱাই দিয়াটো ভাল হ'ব আজি কিছু লোকৰ এংগেজমেণ্ট বিবাহৰ দৰে কিছুমান পৰিকল্পনা পৰিয়ালত কৰা হ'ব পাৰে যাৰ বাবে ঘৰখনত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব স্বাস্থ্য ভাল হ'ব কিন্তু অত্যধিক ব্যস্ততাৰ বাবে আপুনি ভাগৰুৱা অনুভৱ কৰিব লগতে আৰ্দ্ৰ গৰমৰ পৰা নিজকে ৰক্ষা কৰক বুলি কৈছে আজি দৈনন্দিন কাম-কাজত শৃংখলা বজাই ৰাখি বহু ধৰণৰ সমস্যাৰ পৰা ৰক্ষা পৰিব বুলি কৈছে অৰ্থনৈতিক আপোনালোকৰ অৱস্থা উন্নতি হ'ব পৰিয়ালটোৰ সন্দৰ্ভত লোৱাৰ এটা গুৰুত্বপূৰ্ণ সিদ্ধান্তই ভাল বুলি প্ৰমাণিত হ'ব আত্মীয় আগমনৰ বাবে পৰিয়ালত সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব যদি কোনো নেতিবাচক পৰিস্থিতিৰ সৃষ্টি হয় তেন্তে আপোনালোকৰ খং আৰু কথাবোৰ নিয়ন্ত্ৰণত কৰক বুলি কৈছে নিয়ন্ত্ৰণত ৰাখক নহলে আপোনালোকৰ সম্পৰ্কবোৰ বেয়া হ'ব পাৰে ইয়াৰ নেতিবাচক প্ৰভাৱ পৰিব পাৰে কেৰিয়াৰ আৰু পঢ়া শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰাৰ পৰিৱৰ্তে যুৱক-যুৱতীসকলে বিশেষকৈ অসাৰ বিচৰণত সময় নষ্ট নকৰিব আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু সামৰ্থ্যৰ দ্বাৰা আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত ভাল ব্যৱস্থাৰ সৃষ্টি কৰিব পাৰিব আৰু সেইখিনি নিজে গুৰুত্ব দিব লাগিব ইয়াৰ উপৰি কৈছে যে পৰিৱৰ্তনৰ পৰিকল্পনাৰ ওপৰত কাম কৰা হ'ব কৰ্মচাৰীসকলৰ সৈতে সঠিক সমন্বয় বজাই ৰাখক কাৰণ এওঁলোকে আপোনালোকক লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত সঠিক সহায় আগবঢ়াব আজি ঘৰুৱাৰ জীৱনটো সুখী আৰু শান্তিপূৰ্ণ হ'ব প্ৰেমৰ সম্পৰ্কত মৰ্যাদা বজাই ৰখাটো গুৰুত্বপূৰ্ণ পেশীৰ বিষয়ে কিছু লোকক আমনি কৰিব পাৰে ব্যায়াম আৰু যোগাসন ইয়াৰ প্ৰধান চিকিৎসা বুলি কৈছে বৰ্তমান সময়ত নিজৰ হেল্থৰ প্ৰতি কিন্তু ধনুৰাশি জাতক-জাতিকাসকলে বহুত বেছি গুৰুত্ব দিব লাগিব বহুত বেছি কেয়াৰফুল হ'ব লাগিব শুভ ৰং হ'ব আপোনালোকৰ বাবে গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদিহে নতুনকৈ চাই আছে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়াত সহায় কৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ দিনটো শুভ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় মকৰ ৰাশি আৰাম আৰু শান্তি পাবলৈ কিছু সময়ৰ বাবে নিজকে সহায় কৰাটো বা নিজকে সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিয়াটো প্ৰয়োজন আছে ইয়াৰ ফলত আপোনালোকৰ কৰ্মৰ ক্ষমতা আৰু মনোবল বৃদ্ধি পাব দীৰ্ঘদিন ধৰি বিচাৰদিন হৈ থকা এটা বিষয় বয়োজ্যেষ্ঠসকলৰ জৰিয়তে সমাধান হ'ব পাৰে বিনিয়োগ কৰিবলৈ সময় নকল আপোনালোকৰ অত্যধিক কামৰ বোজাৰ পৰা সকাহ পাবলৈ আপোনালোকৰ কাম আনৰ সৈতে শ্বেয়াৰ কৰক যিকোনো সমস্যা শান্তিপূৰ্ণভাৱে সমাধান কৰিবলৈ চেষ্টা কৰক যিকোনো ইলেক্ট্ৰনিক বস্তু ভাঙি যোৱাৰ ফলত বৃহৎ খৰচ হ'ব পাৰে অধীনস্থ কৰ্মচাৰীৰ বাবে ব্যৱসায়ত কিছু সমস্যা হ'ব কিন্তু এই সময়ত ধৈৰ্য আৰু বিবেচনাৰে কাম কৰাটো উপযুক্ত হ'ব কাৰণ অত্যধিক নিষেধাজ্ঞাই ব্যৱস্থাটো নষ্ট কৰিব পাৰে বজাৰত আবদ্ধ হৈ থকা ধনৰ কিছু অংশ উদ্ধাৰ কৰিব পাৰিব আজি পাৰস্পৰিক প্ৰেম আৰু বিশ্বাস বজাই ৰাখিবলৈ পৰিয়ালৰ সদস্যৰ সৈতে মনোৰঞ্জন আৰু আউটিঙৰ বিশেষকৈ পৰা ওলাই যোৱাটো উপযুক্ত হ'ব আজি প্ৰেমৰ সংগীৰ অনুভৱক সন্মান কৰক তেওঁলোকৰ মনৰ ভাৱবোৰ বুজিবৰ বাবেও চেষ্টা কৰিব লাগিব স্বাস্থ্য ভাল হ'ব মাত্ৰ এই সময়ত আপোনালোকৰ মানসিক যি অৱস্থা ইতিবাচক কৰি ৰাখিব লাগিব ধ্যান ব্যায়াম ইত্যাদিৰ কৰাটো গুৰুত্বপূৰ্ণ বুলি কৈছে আপোনাৰ ইতিবাচক চিন্তা আৰু সুখে আপোনালোকৰ দৈনন্দিন জীৱনত ডাঙৰ পৰিৱৰ্তন আনিব ইয়াৰ দ্বাৰা আপুনি কোনো ধৰণৰ ক্ষতিৰ পৰা হাত সাৰিব পাৰিব যুৱক-যুৱতীসকলে যিকোনো সমস্যাৰ সৃষ্টি হ'লে চিন্তিত হোৱাৰ পৰিৱৰ্তে কামবোৰ কৰাৰ যি ধৰণ সলনি কৰিব লাগে যদি আপুনি ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনা কৰিছে তেন্তে ইয়াৰ পৰা পুনৰ বিবেচনা কৰাটো গুৰুত্বপূৰ্ণ অৱশ্যে আয় বৃদ্ধিৰ বাবে সুযোগ থাকিব মাত্ৰ সেইবোৰ লাভ কৰাৰ ক্ষেত্ৰত পলম নকৰিব চৰকাৰী বিষয়ত কাৰ্যকলাপবোৰ বিশেষকৈ আয়োজন কৰা হ'ব বৈবাহিক সম্পৰ্কত পাৰস্পৰিক সম্প্ৰীতিৰ মধুৰ হৈ থাকিব প্ৰেমৰ সম্পৰ্কত অসন্মতিৰ সম্ভাৱনা থাকে আজি সংগীৰ অনুভৱক আঘাত পাবলৈ নিদিব স্বাস্থ্য ঠিকে থাকিব মাত্ৰ আপোনালোকৰ চিন্তাধাৰা ইতিবাচক কৰি ৰাখক আজি সাত্বিক বা জীৱনশৈলী আৰু খাদ্যাভ্যাস বজাই ৰাখিলে আপুনি আনন্দত থাকিব বুলি কৈছে নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হওক যদি আপুনি নতুন ঘৰ বা সম্পত্তি কিনাৰ পৰিকল্পনা কৰিছে তেন্তে আপোনালোকৰ সিদ্ধান্ত অতি উপযুক্ত হ'ব আপোনালোকৰ কৰ্মৰ শৈলী দেখি মানুহ আপ্লুত হ'ব আপুনি কোনো অনুষ্ঠানত উপস্থিত থাকিবলৈ নিমন্ত্ৰণ পাব পাৰে একে সময়তে বহু দায়িত্ব চম্ভালিব লাগিব যাৰ বাবে কিছু খিংখিঙিয়া আহিব পাৰে আজি কোনো ধৰণৰ ঋণৰ লেনদেন তৎক্ষণাত নকৰিব চিন্তা আৰু বুজাবুজিত অত্যধিক সময় নষ্ট কৰিব নালাগে গতিকে ধ্যান ৰাখক লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে ব্যৱসায়ত কমিছন সম্পৰ্কীয় কাম-কাজত সতৰ্ক হোৱাৰ প্ৰয়োজন আছে আজি ঘৰৰ পৰিৱেশ অনুশাসিত আৰু বিশেষকৈ মান্য হ'ব প্ৰেমিক প্ৰেমিকাসকলে নিশ্চয়কৈ
কিছু সময় একেলগে কটাব লাগে বা ভালদৰে কথা পাতিব লাগে ইয়াৰ ফলত তেওঁলোকৰ সম্পৰ্কত ঘনিষ্ঠতা আহিব ভুল বুজাবুজিবোৰ পৰিহাৰ কৰক বুলি কৈছে কেনেকৈ আপোনালোকৰ মাজত চলি থকা ভুল বুজাবুজিবোৰ কেনেকৈ সমাধান কৰিব সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিয়ক পেটৰ লগত জড়িত যিকোনো সমস্যাৰ হ'ব পাৰে খাদ্যাভ্যাস নিয়ন্ত্ৰণত ৰাখক খোৱা বোৱাৰ ক্ষেত্ৰত বহুত বেছি এক্টিভ হ'ব লাগিব সাৱধান হ'ব লাগিব শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 9 যদিহে নতুনকৈ চাই আছে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় হৰ হৰ মহাদেৱ লিখি দিব আপোনালোকৰ দিনটো শুভ হওক ৰাখি আজি আপুনি এটা সুন্দৰ সুযোগ পাব আবদ্ধ বা ঋণ লোৱাৰ যিকোনো ধন আদায়ৰ বাবে এইটো এটা অনুকূল সময় ঘৰৰ জ্যেষ্ঠ ব্যক্তিসকলৰ বা ব্যক্তিজনৰ পৰামৰ্শ আৰু নিৰ্দেশনা নিশ্চয়কৈ মানি চলক বুলি কৈছে ই আপোনালোকৰ বাবে নিশ্চয়কৈ উপকাৰী বুলি প্ৰমাণিত হ'ব আজিৰ লগতে মানুহৰ সৈতে বৈঠকত অনুষ্ঠিত হ'ব গুৰুত্বপূৰ্ণ আলোচনা হ'ব পাৰে কোনো বিতৰ্কিত পৰিস্থিতিৰ ক্ষেত্ৰত শান্ত হৈ থকাটো ভাল হ'ব নহলে কামৰ পৰা মনোযোগ আঁতৰাই পেলাব পাৰে টকা পইচাৰ লগত জড়িত যিকোনো ধৰণৰ লেনদেন কৰাৰ সময়ত ইয়াৰ সৈতে জড়িত সম্পূৰ্ণ তথ্য লাভ কৰাটো গুৰুত্বপূৰ্ণ আনৰ বিষয়ত হস্তক্ষেপ নকৰিব এতিয়াৰ বাবে চৰকাৰী বিষয়বোৰ আবদ্ধ হৈ পৰিব পাৰে আজি আপোনালোকৰ ব্যৱসায়িক উচ্চাকাংক্ষা পূৰণ হ'বলৈ ওলাইছে আয়ৰ ক্ষেত্ৰতো উন্নতি হ'ব সম্পত্তিৰ সম্পৰ্কত যিকোনো চুক্তি কৰাৰ সময়ত নথিপত্ৰ আদি ভালদৰে পৰীক্ষা কৰক ব্যৱসায়িক শ্ৰেণীৰ লগত ভাল সমন্বয় থাকিব বুলি কৈছে বুজাবুজি থাকিব আৰু সেইখিনি প্ৰয়োজন আছে ব্যৱসায়িক ক্ষেত্ৰত চাকৰিত আকাংক্ষিত কামৰ বুজা পাবলৈ এতিয়া ধৈৰ্য ধৰিব লাগিব আজি পাৰিবাৰিক সম্প্ৰীতি ভাল হৈ থাকিব প্ৰেমিক প্ৰেমিকাসকলে ইজনে সিজনৰ অনুভৱবোৰ বুজি পোৱাটো জৰুৰী যাতে সঠিক সম্পৰ্ক বজাই ৰাখিব পাৰে মনত ৰাখিব আপুনি সম্ভালিব পৰাকৈ অধিক কামৰ বুজাৰ গ্ৰহণ কৰিলে শাৰীৰিক আৰু মানসিকভাৱে কিছু অলপ সকাহ পাব গতিকে সম্ভালিব পৰাকৈহে কাম কৰক জোখতকৈ বেছি কাম কৰিলে শাৰীৰিক আৰু মানসিকভাৱে আপুনি বহুত বেছি সমস্যাত পৰিব পাৰে কোনো ধৰণৰ স্বাস্থ্যৰ প্ৰতি অৱহেলা একেবাৰে কৰিব নালাগে বৰ্তমান সময়ত কুম্ভ ৰাশি জাতক জাতিকাসকলে কঠোৰ পৰিশ্ৰম আৰু ব্যস্ততাৰ এই সময়ত অব্যাহত থাকিব আপুনি দৃঢ়তাৰে নিজৰ লক্ষ্যত উপনীত হ'ব সপোন বাস্তৱায়িত কৰাৰ এই সময় কঠোৰ পৰিশ্ৰম কৰক আজি ঘৰখনৰ ৰক্ষণাবেক্ষণৰ কামৰ সন্দৰ্ভতো গুৰুত্ব দিয়া হ'ব এলাহ আৰু অলসতা আপোনালোকৰ শত্ৰু হ'ব বুলি কৈছে গতিকে এলাহ পৰিহাৰ কৰক বুলি কৈছে শিশুৰ সৈতে কিছু সময় কটালে তেওঁলোকৰ সমস্যা সমাধান কৰিলে তেওঁলোকৰ মনোবল বৃদ্ধি পাব গতিকে সাহস দি থাকিব এই সময়ত যিকোনো ধৰণৰ আন্দোলন সময় আৰু ধনৰ অপচয় ব্যৱসায়িক কৰ্মচাৰী গাফিলতি বা অন্যায়ৰ ফলত লোকচান হ'ব পাৰে আভ্যন্তৰীণ যি ব্যৱস্থা বিশেষকৈ চোৱা চিতা কৰাৰ সময় কটালে ভাল হ'ব নিয়োজিত লোকসকলে পৰিৱৰ্তনৰ সুযোগ পাব পাৰে বুলি কৈছে আজি দেখা পোৱা গৈছে যে পৰিয়ালৰ সদস্যৰ মাজত সঠিক সমন্বয়ৰ বাবে ঘৰৰ ঋণাত্মক যি শক্তি নাইকিয়া হ'ব ধনাত্মক শক্তিৰ প্ৰাধান্য থাকিব অতিৰিক্ত বৈবাহিক প্ৰেমৰ প্ৰতি আগ্ৰহী নহ'ব আপুনি এই সময়খিনিত খোৱা বোৱাৰ ক্ষেত্ৰত বহুত বেছি সাৱধান হওক আৰ্দ্ৰ গৰমৰ পৰা নিজকে ৰক্ষা কৰক খোৱা বোৱাৰ ক্ষেত্ৰত বহুত বেছি সতৰ্ক হওক বুলি কৈছে ভাগ্যৰ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 3 যদি নতুনকৈ চাই আছে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ দিনটো শুভ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় আজি আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক মীন ৰাশিলৈ আগবাঢ়িছোঁ আজি মীন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে আপোনাৰ আত্মসন্মান আত্মবিশ্বাসে আপোনাক প্ৰতিটো পৰিস্থিতিত কঠোৰ পৰিশ্ৰম কৰাৰ ক্ষমতা প্ৰদান কৰিব আৰু আপোনালোকৰ বাকী থকা কামবোৰ মাত্ৰ অলপ কষ্ট কৰিলেই সম্পূৰ্ণ হ'ব সমাজতো আপোনালোকৰ সন্মান অক্ষত থাকিব ধৰ্মীয় আৰু আধ্যাত্মিক কামৰ বাবে কিছু সময় উলিয়াওক বুলি কৈছে ইয়াৰ দ্বাৰা মানসিক শান্তি অটুট থাকিব আপোনাৰ কোনো ব্যক্তিগত বিষয়ক লৈ পৰিয়ালত কিছু উত্তেজনা থাকিব পাৰে নিজৰ স্বভাৱৰ বিষয়ে অন্তৰ্নিহিত হ'লে ভাল হ'ব ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব লাগে আজি ব্যৱসায়ত অৰ্ডাৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত জটিলতা আহিব পাৰে কৰ্মৰ ক্ষেত্ৰত গাফিলতি আপোনালোকৰ বাবে ক্ষতিকাৰক হ'ব পাৰে নিয়োজিত লোকসকলে নিজৰ বিষয়ৰ সৈতে সম্পৰ্ক অৱনতি ঘটাবলৈ নিদিব এনে কৰিলে আপোনালোকৰ বাবে ক্ষতিকাৰক হ'ব পাৰে বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব বন্ধু বান্ধৱীৰ সৈতে সাক্ষাৎ কৰিলে সুখ আহিব আৰু ঘনিষ্ঠতা বৃদ্ধি পাব আজি যিকোনো ধৰণৰ বেয়া অভ্যাসে কিন্তু আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত অৱনতি ঘটাব পাৰে গতিকে ধ্যান ৰাখিব নিজৰ জীৱনশৈলী অনুশাসিত কৰি ৰখাটো প্ৰয়োজন আছে আজি আপুনি ঘৰখনৰ আৰামৰ সৈতে জড়িত সামগ্ৰী বজাৰ কৰাত আপোনালোকৰ পৰিয়ালৰ সদস্যৰ সৈতে এক সুখদায়ক সময় কটাব আৰ্তজনক সহায় কৰিলে শান্তি পাব যিকোনো ধৰণৰ প্ৰতিযোগিতামূলক ক্ষেত্ৰত সফলতা লাভ কৰাৰ উৎকৃষ্ট বা ভাল এটা সম্ভাৱনা দেখা পোৱা গৈছে অৱশ্যে নিজৰ লক্ষ্যত উপনীত হ'বলৈ বহুত বেছি কষ্ট আৰু একাগ্ৰতা আজিৰ দিনটোত প্ৰয়োজন আছে নিজৰ এইমৰ প্ৰতি ধ্যান ৰাখক আজি কথা বতৰা কৰাৰ সময়ত বা পতাৰ সময়ত বিশেষকৈ উপযুক্ত শব্দ ব্যৱহাৰ কৰক মনটোক নিয়ন্ত্ৰণত ৰাখক কাৰণ কেতিয়াবা অহংকাৰ আৰু বিশেষকৈ ইগোভাৱে আপোনালোকৰ লক্ষ্যৰ পৰা বিচলিত কৰিব পাৰে কিছুমান ক্ষেত্ৰতহে গতিকে ধ্যান ৰাখিব লাগিব আজি ব্যৱসায় সম্প্ৰসাৰণৰ বাবে অনুকূল পৰিকল্পনা কৰা হ'ব স্থবিৰ হৈ থকা কাম পুনৰ আৰম্ভ কৰিব পাৰিব বুলি কৈছে ৰৈ থকা কিছুমান পেণ্ডিং কাম আছে যদি সেই কামখিনি কেনেকৈ কৰিব পাৰি সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে কৰ্মস্থলীত বিশেষকৈ থকা মানুহে নিজৰ লক্ষ্যত উপনীত হোৱাৰ পিছত সকাহ অনুভৱ কৰিব বিবাহৰ বয়সৰ মানুহ সুখী হ'ব কাৰণ উপযুক্ত সম্পৰ্ক আহিব পাৰে প্ৰেমৰ সম্পৰ্কত থকা লোকসকলে আজি মধুৰতা দেখিব বুলি কৈছে বুজাবুজি থাকিব আজি স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো শেষৰ ধলৈ ভাগৰুৱা
অনুভৱ কৰিব পাৰে, দুৰ্বল অনুভৱ কৰিব পাৰে। যোগাসন, ব্যায়াম আৰু জীৱনশৈলী সলনি কৰি স্বাস্থ্য ভাল কৰি ৰাখিব পাৰিব। দিনটো বেছিভাগ সময় ঘৰত উপস্থিত হোৱাৰ লগে লগে আত্মীয় বন্ধু বান্ধৱীৰ মাজত বিশেষকৈ এটা ভাল পৰিৱেশ সৃষ্টি হ'ব বুলি কৈছে। এই সময়খিনিত কৈছে যে মুক্তভাৱে খৰচ কৰাৰ হেঁপাহো থাকিব। এটি কৈছে যে কেঁচুৱা হাঁহিৰ বাবে কিছু লোকৰ ঘৰত সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। কাৰোবাৰ লগত সংঘাত কৰিলে আপোনালোকৰ সমস্যাৰ বৃদ্ধি পাব পাৰে। মন আপোনালোকে কৰিব যে আপোনালোকৰ শক্তিক ইতিবাচকভাৱে ব্যৱহাৰ কৰক। আৰ্থিক যি অৱস্থাৰ প্ৰতি গুৰুত্ব দিব লাগিব। চৰকাৰী বিষয়ত খৰখেদাকৈ সিদ্ধান্ত ল'লে ক্ষতিকাৰক হ'ব পাৰে। ব্যৱসায়ৰ সৈতে জড়িত ব্যক্তিগত বিষয় বিশেষকৈ আনৰ পৰামৰ্শ আপোনালোকৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত নল'লেই ভাল হ'ব। পে'মেণ্ট আদি সংগ্ৰহৰ বাবে উপযুক্ত সময়। চৰকাৰী সেৱা কৰাৰ লোকসকলে বিশেষকৈ অতিৰিক্ত কামৰ বাবে মানসিক চাপত পৰিব পাৰে। ঘৰত সুখ থাকিব। দিনটো শেষৰ দলত কোনো ধৰ্মীয় অনুষ্ঠানো সম্ভৱ হ'ব পাৰে। বিয়া হ'ব বিচৰা লোকসকলে হয়তো আজি কিছু ভাল খবৰ পাব পাৰে। কিন্তু অপ্ৰয়োজনীয় চিন্তাৰ ফলত কিছু লোকৰ টোপনি নাহিব পাৰে। ধ্যান ধাৰণাত নিশ্চয়কৈ মনোযোগ দিয়ক, মনোনিৱেশ কৰক আৰু যথেষ্ট জিৰণিৰ প্ৰয়োজন আছে বৰ্তমান সময়ত। শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। যদিহে নতুনকৈ চাই আছে আপোনালোক আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। দিনটো শুভ হওক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়।